মাৰ্চেল বৰুৱা, অনিন্দিতা দাস আৰু অংকুমান বৰদলৈ এই তিনিজনৰ বিৰুদ্ধে ভৰলুমুখ থানাৰ গোচৰ নম্বৰ 200/2024 এটা গোচৰ ৰুজু হৈছিলে আৰু তাৰ অধীনত মহামান্য আদালতত PRC পুলিচ ৰিপৰ্ট কেছ 165/2024 আজি ডেট আছিলে। তাত আচলতে কেইবাটাও ধাৰা সন্নিৱিষ্ট হৈছিলে। আপোনাৰ ৰাজহুৱা শান্তি শৃংখলা ভংগৰ দৰে ঘটনা সংগত ধাৰা লগাইছিলে। তাৰপিছত আপোনাৰ পাব্লিক নিউচেঞ্চ, সামাজিক অশান্তি সৃষ্টি কৰা ধৰণৰ, তাৰপিছত অপমানজনক বক্তব্য, প্ৰভোকেটিভ আপোনাৰ স্পীচ, তাৰপিছত আপোনাৰ এই যি ব্ৰিচ অফ ট্ৰাষ্ট আৰু ক্ৰিমিনেল ইণ্টিমিডেশ্যন আৰু ৰায়ট কৰিবৰ কাৰণে দুটা সংগোষ্ঠী এনেকুৱা ধৰণৰ আচলতে 227, 224, 192, 353, 352 ভাৰতীয় ন্যায় সংহিতাৰ অধীনত কেইবাটাও গোচৰ ৰুজু কৰিছিলে। আজি মহামান্য আদালতত মহামান্য আপোনাৰ SDJMৰ আমাৰ তিনিজন অভিযুক্ত আচলতে উপস্থিত আছিলে। তেওঁলোকে নিজৰ এপিয়াৰেঞ্চ দিছিলে আৰু তেওঁৰে দুজন মাৰ্চেল বৰুৱা আৰু অংকুমান বৰদলৈ তেখেতলোক যিহেতু পূৰ্বতে গোচৰত গ্ৰেপ্তাৰ হৈ জেল খাটিবলগীয়া হৈছিলে আৰু তেওঁলোকে তাতে জামিনত মুক্ত হৈছিলে। গতিকে তেওঁলোকৰ সেই জামিনৰ আধাৰতে তেওঁলোকক আচলতে আজি মহামান্য আদালতে তেওঁলোকক যাবলৈ দিছে। তেওঁলোকক আৰু অনিন্দিতা দাসে এণ্টিচিপেটৰী বেইলত আছিলে আৰু তেখেতক এগৰাকী অধিবক্তাৰ কাৰণে তেখেতক PR বণ্ডত আজি মহামান্য আদালতে যাবলৈ দিছে। আজি মহামান্য আদালতে গোচৰটো শুনানি লৈ আমাক কপি গোচৰটোৰ যিসমূহ কাগজ পত্ৰ সেইখিনি আচলতে আমাক দিয়াৰ কথা কৈছে। আজি আমাক সেইখিনি দিব। ইয়াৰ পৰৱৰ্তী তাৰিখত এই গোচৰটোৰ চাৰ্জ হিয়াৰিঙৰ কাৰণে ৰখা হৈছে। অভিযোগখিনিৰ ওপৰত শুনানি অনুষ্ঠিত হ'ব আৰু শুনানিৰ পাছতেই এই অভিযোগখিনি মহামান্য আদালতে নিৰ্ধাৰণ কৰিব যে এই যিসমূহ অভিযোগ আনিছে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত এই অভিযোগসমূহ আচলতে আসামীৰ ক্ষেত্ৰত খাটে নে নাখাটে তাৰ ওপৰত শুনানি লৈ আদালতে ৰায় প্ৰদান কৰিব।